তাকে কেনি গ'ল বাৰু ই ৰাতি পাবা নাই বিচাৰি ফুৰিছো তোৰ লগতে কিবা এটা লাগি যাব পাই তই তাৰ লগত লাগি থাক মই কওঁ তাক নালাগিবি সৰু ল'ৰাটোৰ লগত আহা বাইটি তুই নুবুজো কিয় মোৰ লগততো একোৱে লগা নাই মইতো তাৰ শুই উঠি চাটোকে দেখা নাই মই নাজানো নহয় কেনি গ'ল মোক এনেই ধৰি আছো তই কথা নকবি গম পাইছ নাই তই নাজানিলে কোনে জানিব ল'ৰাটোৰ লগত তইহে লাগি থাক এতিয়া সেই মোৰ গাঁওখনত গোটেই বদনাম ওলাব মোৰ ভাগত সেইটো কথা গম পাইছ নে নাই পোৱা ল'ৰাটোক সেই মোৰ ওচৰত নিৰাপদকে ৰাখিব বিচাৰিলে থলেও তেনেকে আৰু এতিয়া নাই ল'ৰাটো বিচাৰি ফুৰিছো গোটেইখন আৰে বাইটি তই মোক বিশ্বাস কৰ মোৰ লগত একোৱেই লগা নাই ৰাতি কালি ধুনীয়াকে দুইটা শুই আছো আৰু ৰাতিপুৱা সাৰ পাই উঠিহে চাইছো যে সি নাই বুলি মই বুঢ়ো আকৌ সি কেনি গ'ল মোৰ গাত একেবাৰে দুখ নাই মই একোৱেই নাজানো সি কেনি গ'ল বেচেৰা ল'ৰাটো কেনিনো গ'লগে এতিয়া মানে মোৰ একদম মানে চিন্তাত তত নাইকিয়া হৈছে দেই তই যা সোনকালে তাক বিচাৰি আনগে আৰু বাইটি তই বেছিয়ে চিন্তা কৰ মই এতিয়াই যাম এতিয়াই গৈ বিচাৰি আনিছো তই একদম টেনশ্যন নলবি যা একদম সোনকালে বিচাৰি আনিবি কিন্তু দেই মই কিন্তু তাক বিচাৰি আনিবলৈ হ'লে তোহে পিঠিত বহল কৰিম আকৌ আৰে হ'ব বাইটি তই বেছিয়ে লেকচাৰ দিয় হে প্ৰভু মোৰ চিন্তাহে লাগিছে দেই এতিয়া মইহে বিপদত পৰিমগে গৈ কেনিনো গ'ল ল'ৰাটো নোকোৱা নেমেলাকে কি বিপদত পৰা কথা কৈ আছা নকবা আৰু তুলতুল আমাৰ ঘৰতহে আছিলে সি এতিয়া ৰাতিপুৱা নাই নহয় বিচাৰি ফুৰিছো গোটেইখন বিচাৰিলো নাই কেনিনো গ'ল নোকোৱা নেমেলাকে কেনিবা গুচি গ'লগে এতিয়া সেই ফৰিঙক বিচাৰিবলৈ পঠিয়াই দিছো হয় নেকি কেনি গ'ল আকৌ ল'ৰাটো সিও বৰ এক ধৰণৰ ল'ৰা দেই কৈ থৈ যাব লাগে আকৌ কেনিবা গ'লে নহয় সি এনে কেনিবা গ'লে কৈ থৈ যায় সি চাগে জগাইছিলে আমাক আমি চাগে টোপনি গমেই নাপালো কোৱা শুনিছিলো বোলে ভলুৱে দিয়া সিদিনাখন মিটিঙত বোলে তুলতুলক লৈ পুৰা টনা আজৰা লাগিছিলে হয়নে টনা আজৰা মানে কি আৰু চবৰে মানে কৈছিলে আৰু আমাৰ ঘৰত থাকক সিজনীয়ে কৈছে আমাৰ ঘৰত থাকক বুলি লাষ্টত যেনিবা সেই আমাৰ ঘৰলৈকে দিলেগে মই আৰু জানোৱেই নহয় অকলশৰীয়া বুলি এতিয়া ফৰিঙকো সেই তেনেকে তুলিতালি বুলিয়ে ক'ব লাগিব আৰু সেই ডাঙৰ কৰিছো তাকেহে কিছুমানে আকৌ সেই তুলতুলক কাম কৰা ল'ৰা হিচাপে ৰাখিবলৈ নিব বিচাৰিছিলে সেইকাৰণেহে টনা আজৰা লাগিছিলে ভালেই হ'ল তোমাৰ লগত থাকিলে হয় নেকি মই হ'লে নাজানো ইমানবোৰ কথা তুমি নাজানাহে গোটেই গাঁৱত বুবু বাবা চলিছে হেৰি বিজুলীয়ে সেই একদম কাম কৰা ল'ৰা এটা বোলে বিচাৰিয়ে ফুৰিছিলে তাৰপৰা তুলতুলৰ কথা শুনি একদম জঁপিয়াই আহিছিলে তাইক সেই লাগিছিলে আকৌ কাম কৰা ল'ৰা হিচাপে হয় নেকি পিছে সেইবোৰ কথা বাদ বাৰু এতিয়া মোৰ চিন্তাহে লাগিছে তুলতুলক বিচাৰি পায় নে নাপায় পাব কেনিনো যাব গাঁৱত উলিয়াই নিদিবাগে তুলতুল সেই নাই বুলি হেৰাল বুলি ই থোৱা উপায় মই নকওঁ গাঁৱত কেলে ক'ম বাৰু সেইবিলাক কথা আৰু কৈ ফুৰিম নেকি পাবা আৰু তাক হেৰি নহয় সেই চাহপাত কেইটামান দিয়াচোন আমাৰ ঘৰত সেই চাহপাত নাইকিয়া হ'ল মই চাহ অকণ খাবলৈ ইমান মন গৈছে তাৰপৰা চাইছো চাহপাত নাই মই বোলো চিলচিলি চপাই আনোগেচোন কাইলৈ দি দিম বাৰু ৰ'বা মই আনি দিছো মোৰ মানে একদম ধান্দাটো সেই তুলতুলৰ প্ৰতি হৈ আছে যে একদম মানে মোৰ কিবা ভাল লাগি থকা নাই তুমি লোৱাচোন মই আনিছো ৰ'বা চাহপাত আচৰিত কথা দেই ল'ৰাটো সেই হেৰাল বুলি কৈছে যে ঘৰত নাই বুলি কৈছে যে এইটো কিন্তু সৰু কথা নহয় আকৌ ডাঙৰ কথা ইমান ভৰসা কৰি ৰাইজে ইয়াত ৰাখিলে এতিয়া আকৌ সেই ল'ৰাটো নাই ফচিব কিন্তু চিলচিলি চাহপাত সেই মই পলিথিন চেণ্ডেল বিচাৰি নাপালোঁ এই কাপটোতে দিছোঁ কাপটো ঘূৰাই দিবা খালি হ'ব চিন্তা কৰিব নালাগে মই দিম বাৰু কাপটো আৰু সেই চাহপাতটো দিম পাৰিলে সেই হয় ৰাতিয়ে দি থৈ যামহি বাৰু কি কয় এজনক সেই ফোন কৰি ক'ব লাগিব নহবা কাইলৈ আৰু দিমহি বাৰু হ'ব দিয়া মই যাওঁ তাকেহে দেই ল'ৰাটো কেনিনো গ'ল মোৰ মানে বহুত চিন্তা হৈ গৈছে যাওঁচোন মই বিচাৰি কিজানি পাওঁৱেই বা পিছে বুটু কেতিয়া ঘৰ গৈ পামগে বাৰু তুমি চিন্তা নকৰিবাচোন সেইবোৰ জেগা মই চব চিনি পাওঁ সোনকালে তুমি ঘৰ পাবাগৈ মোৰ পিছে আহি থাকাচোন জাহানি মৰা তোক বিচাৰি গোটেইখন চলাথ কৰি আছো তই ক'ত ঘূৰি ফুৰিছ মই মোৰ ঘৰলৈ বুলি গুচি আহিলো তোমালোকক মই জগাব বিচাৰিছিলো কিন্তু তোমালোক শুই আছিলা যে সেইকাৰণে ভাবিলো নজগাওঁ পিছত এনেও গম পাবা সেইকাৰণে মই গুচি আহিলো টেবুলতে কাগজ এখনত লিখি থৈ আহিছিলো নহয় নাপালা নেকি তোমালোকে আৰে তই তেনেকে গুচি আহোঁ বুলিয়ে গুচি আহিব নালাগে নহয় তই বৰ এক ধৰণৰ ল'ৰা দেই তই বাৰু আমাক তোৰ কথাটো ক'ব লাগে বল এতিয়া ঘৰলৈ বল তই অকলে তোৰ ঘৰ উলিয়াব পাৰিবি জানো মই অকলে ঘৰ বিচাৰি ওলোৱা নাই নহয় এই যে দেখিছা চৰাইটো মোৰ লগত আহিছে ইয়াৰ নাম গুড্ডু এই গুড্ডুৱে মোক ঘৰটো দেখুৱাই দিম বুলি কৈছে সি হেনো গোটেই জেগাবোৰ চিনি পায় সেইকাৰণে মই ৰাতিপুৱাই ইয়াৰ লগতে ওলাই আহিলোঁ মোৰ নাম গুড্ডু
কেনেকৈ চিনি পাওঁ তই চিন্তা নকৰিবি এই গাবালিটোক মই ধুনীয়াকৈ নি ঘৰত থৈ আহিব পাৰিম আৰে তই বাৰু ইমান মূৰ্খ হ'ব লাগেনে এই চৰাইটোৱে বাৰু তোৰ ঘৰত থৈ আহিব পাৰিবনে তই বাৰু কেনেকুৱা মানুহ বল চিলচিলি বায়ে চিন্তা কৰি আছে ঘৰলৈ বল তোক পিছত এনেও থোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি সিদিনাখন দেখোন আলোচনা হৈছিলে তইনো ইমান অধৈৰ্য কেলে হৈছ নাই ফৰিং ককাই মোক আৰু বাধা নিদিবা মোৰ ঘৰখনলৈ বহুত মনত পৰিছে ভণ্টিলৈ মনত পৰিছে মালৈ মনত পৰিছে মোৰ বহুত মনত পোৱাৰ কাৰণেহে মই এনেকৈ গুচি আহিলোঁ মোক আৰু তুমি বাধা নিদিবা আৰে তুল তই এনেকৈ নাকানিবিচোন ৰ তই বৰ বেছি চিন্তা কৰি আছ হে পাখণ্ড তাই সেই ল'ৰাটো কন্দাবলৈ আহিছ মই এনেও কৈছোৱেচোন ঘৰত থৈ আহিব পাৰিম বুলি তইনো কেলে ইমান টেনশ্যন লৈছ যদি আমাৰ লগতে তই ওলা বল চৰাই পেক কৰি নাথাকিবি বেছিকৈ তেতিয়াতো ধৰি গৈ মোহাৰি পেলাম আকৌ তাৰ পাছত একদম কুটি বাচি খাই পেলাম গম পাবি আকৌ তেতিয়া ফৰিং ককাই গুড্ডুৱে ঠিকেই কৈছে তুমিও আমাৰ লগতে ওলোৱা প্লিজ ফৰিং ককাই মোক তুমি ঘৰত থৈ আহিবানে ব'লাচোন ব'লা আমাৰ লগতে তুমিও ব'লা বাৰু তহঁতৰ কথাটো বেয়া নহয় মই চিন্তা কৰি চাই লওঁচোন ৰ কিন্তু চিলচিলি বাই এইটো চিন্তা কৰি থাকিব এতিয়া তোলৈও মোৰ বেয়া লাগিছে মই একো চিন্তা কৰিয়ে পোৱা নাই দেই পাখণ্ড এনে দেখোন বৰ কথা সামান্য কথাটোকে তোৰ চিন্তা কৰিবলৈ সময় লাগেনে ওলা পাখণ্ড ওলা তুল এই চৰাইটোৱে দেখোন বৰ বেছি কথা কৈ আছে এইবোৰ কথা ক'বলৈ ক'ত শিকিলে পাখণ্ড মই তোতকৈ বেছি ভালকৈহে কথা পাতিব জানো তোতকৈ মই বহুত স্মাৰ্ট আছোঁ গম পাইছ চৰাই একে গুচাই তোৰ একদম ঠোঁট ভাঙি দিম আকৌ মোৰ ঠোঁট ভাঙে এতিয়া ভাঙি পাখণ্ড তুল এই চৰাইটোৱে কিন্তু মোৰ লগত এনেকৈ কাজিয়া কৰি থাকিলে মই কিন্তু নাযাম আকৌ দেই কৈ থলো কিন্তু একদম বাটতে ধৰি আকৌ মাৰি পেলাম আকৌ খং উঠিব ফৰিং ককাই তুমি তাৰ লগত কাজিয়া কৰি থাকিব নালাগে আৰু তুমি তাক চৰাই বুলি কৈ নাথাকিবা সি চৰাই বুলি ক'লে বেয়া পায় সেইকাৰণে তোমাৰ লগত কাজিয়া কৰি আছে আৰু তাক চৰাই বুলি নকৈ আৰু কি বুলি ক'ম সিটো চৰাইয়ে না নহয় ফৰিং ককাই সি মানুহৰ লগতে আছিলে ককা এজনৰ লগত আছিলে ককা এজন ঢুকোৱাৰ পিছত সি অকলশৰীয়া হৈ পৰিলে আৰু এনেকৈ অনাই বনাই ঘূৰি ফুৰে বেলেগ চৰাইবিলাকৰ নিচিনা নহয় সি কিমান ধুনীয়াকৈ কথা ক'ব পাৰে দেখিছা সেইকাৰণে তুমি চৰাই বুলি নক'বা তাক গুড্ডু বুলি ক'বা হ'ব বাৰু এতিয়া বল চৰাই বল বাট দেখুৱাই দে কোনফালে যাব লাগিব পাখণ্ড আহি থাক মোৰ পিছে